শ্ৰী গুণ মৰাণ ডাঙৰীয়াৰ আহ্বানক্ৰমে মই দিলীপ কুমাৰ ভট্টাচাৰ্যই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম সময়ৰ কঠিন কাব্য। বাৰীৰ ঢাপতে বাঁহগছ এজোপা আছিল, বাৰীৰ জেওৰা জপনা তাৰেই হৈছিল। গৰু ছাগলী নোসোমাবৰ বাবে এখন জেওৰা, পদূলিত নঙলা, আগ চোতালত দুফালে দুখন জপনা, পাকতে ইঘৰ সিঘৰলৈ যোৱাৰ সুবিধা। পাকঘৰেদি আই গ'ল আৰু আহিল, ন চাউলৰ পিঠা দুটামান ইহঁত দুঘৰত দি আহিলোঁ, নোসোধাকৈ আই উত্তৰটো দিছিল। হঠাৎ খুৰীক ওলাই যোৱা দেখিলোঁ, খুৰী গ'লেই দেখোন। পাকঘৰ এৰি থৈ আহিছোঁ, বোলো নতুন আঞ্জাখনৰ সোৱাদ তহঁতকো দি যাওঁ। ককা দেউতাৰ দিনৰ বাৰীখন ভাগ হ'ল, ভাগৰো বেচা কিনা হ'ল। বাঁহজোপাৰ ঠাই নোহোৱা হ'ল, প্ৰয়োজন শেষ হ'ল, পিৰি উচন হ'ল। সীমাই সীমাই ওখ দেৱাল হ'ল, পদূলি নেদেখা বাখৰুৱা লোহাৰ গেট হ'ল, কোনেও কাকো নেদেখা হ'ল। কি সময়, কি সময়, কি ঠাই, কি ঠাই। দেৱালে আৱৰি ৰখা হ'ল সুখ দুখবোৰ, পোৱা নোপোৱাবোৰ, সম্পদ বিপদবোৰ। টিভিৰ পৰ্দা দেখোঁ কেতিয়াবা চক খাই উঠোঁ, ইমান ডাঙৰ অঘটনটোৰ কথা কাষতে থাকি গমেই নাপালোঁ। বহু কথাই গম নোপোৱাকৈ থাকি যায়, বাটত লগ পালে ইজনে সিজনক চাই মৰা বেকা হাঁহিটোৰ অৰ্থ বিচাৰি নিজৰ বুকুখনত হাত দিওঁ, ধৰিব নোৱাৰি। যান্ত্ৰিকতাৰ ডাঠ আৱৰণ ভেদি ওলাই আহেনো কেনেকৈ আৱেগ অনুভূতিৰ কৰুণ কঁপনি।